জুবিন গাৰ্গে কৈছে মই মৰিলে অসম 7 দিন বন্ধ থাকিব। সেইটো কথা জুবিনৰ মুখেদি ওলাব নালাগিছিল, সেইটো কথা ওলাব লাগিছিল বিভিন্ন পেপাৰৰ মুখেদি, বিভিন্ন মিডিয়াৰ মুখেদি ওলাব লাগিছিল। কাৰণ সেই বাকী মানুহবিলাকে জুবিনৰ গুণখিনি গম পালে হয়, সেইখিনিয়ে জুবিন গাৰ্গক আৰু ভাল কাম কৰিবলৈ আৰু উন্নতি আৰু উৎসাহ জনালে হয়, আৰু তাকে দেখি বাকী বহুত অসমীয়া মানুহ আমি অনুপ্ৰাণিত হ'লোহেঁতেন, বা এতিয়াও যিখিনি কৰি আছে ভাল কৰিছে। কিন্তু মই ভাবোঁ ইয়াৰ পিছতো আমাৰ যিসকল তেনেধৰণৰ যোগ্য ব্যক্তি আছে, তেখেতৰ কৰা ভাল বেয়া কামখিনিও ঠিকে আছে, ক'ৰবাত যদি কিবা ভুল হৈ গৈছে তাক আপুনি সমালোচনা কৰক, কিন্তু তাৰ লগতে সমান্তৰালকৈ তেখেতে কৰা যিখিনি গুণ আছে, তেখেতে যিখিনি ভাল কাম কৰিছে সেই কামবিলাকো দেখাওক, তেতিয়া ভাল কাম কৰা মানুহজনে ভাল কাম কৰি যাবলৈ আৰু উৎসাহ পাব। গতিকে এই বিষয়ে হয়তো আমাৰ বিভিন্ন সংবাদ মাধ্যমে মোৰ হিচাপত ভাবিব লগা আছে। ক'ব নোৱাৰোঁ, মই বহুত সৰু মানুহ, এই বিষয়ে কিনো ক'ম। কিন্তু আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে, কাৰণ হৈছে কি মানে যিকোনো এজন শিল্পীয়ে হওক বা ব্যক্তিয়ে হওক, প্ৰশংসাৰ বৰ জৰুৰী, মানে জীৱন যুদ্ধত আগবঢ়াই নিবৰ কাৰণে নিশ্চয় নিশ্চয় হয়, সৃষ্টিক আৰু আগবঢ়াই নিয়াত কাম। যিহেতু জুবিন গাৰ্গক আমি আচলতে জীৱিত কালতেই মানে চিনি নাপালোঁ বুলি ক'ব পাৰি, হয় নহয় জানো? নিৰ্মোহ বিশ্লেষণ, সত্যৰ অন্বেষণ, দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা 8 বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব।